আসসালামু আলাইকুম হেল্ল' এভৰিৱান আই এম ৱাছিম বলক মই আজি গৈ আছোঁ ভাৰত স্বাধীন হোৱাৰ দুবছৰ পিছতেই স্থাপিত হোৱা জালুকুটি আনোৱাৰুল উলুম মাদ্ৰাছাত উদযাপন কৰা গণতন্ত্ৰ দিৱসত চামিল হ'বলৈ। আমি সকলোৱে জানো যে 1950 চনৰ আজি এই দিনটোতেই আমাৰ সংবিধানখন কাৰ্যকৰী হৈছিল, অৰ্থাৎ ভীমৰাও আম্বেদকাৰৰ নেতৃত্বত গঠন হোৱা খচৰাৰ সমিতিখনে লিখি উলিওৱা সংবিধানখন কাৰ্যকৰী হৈছিলে। So it is one of the most important national festival of India celebrated every year on 26th January. It marks the moment when the Constitution of India came into effect in 1950. On this day, India celebrates the value of democracy, equality, liberty and justice. So বলক জালুকুটি আনোৱাৰুল উলুম মাদ্ৰাছাৰ কৰ্তৃপক্ষই কেনেধৰণৰ উদযাপন কৰিছেনো চাওঁ আহক, যিহেতু ময়ো এজন এই মাদ্ৰাছাৰে সদস্য। কাৰ্যকৰী সমিতিৰ বিষয়ববীয়াসকল, জালুকুটি আনোৱাৰুল উত্তোলনৰ উলুম আগত মাদ্ৰাছাৰ উদযাপনটি আগধৰিছে শ্ৰদ্ধাৰ হযৰত শিক্ষাগুৰুসকল মৌলানা মুফতি আৰু আহছান আলী মৰমৰ কাছিমি সাহেব, সদৰ ছাত্ৰসকল, মুদাৰিছ অৰ্থাৎ প্ৰধান আজি শিক্ষক। আমি ৭৭তম গণৰাজ্য দিৱসৰ এই পাকখনত পতাকা উত্তোলনৰ কাৰণে মাদ্ৰাছাৰ স্থায়ী সভাপতি মৌলানা ৰোশন জামাল চাহাব আৰু সম্পাদক মুস্তফা আহমদ ডাঙৰীয়াক, লগতে উপসভাপতি ছিদ্দিক চাহাবক, লগতে আমাৰ মাদ্ৰাছা নাজিমে তালিমাত চাহাব থাকিব। পঞ্জাব সিন্ধ গুজৰাট মাৰাঠা দ্ৰাবিড় উৎকল বংগ বিন্দ হিমাচল যমুনা গংগা উচ্চল জল। तब शुभ नामे जागे, तब शुभ आशीष मागे, गाहे तब जय गाथा, जनगण नायक जय भारत भाग्य विधाता। हमारा सारे जहां से अच्छा। ৰাষ্ট্ৰীয় সংগীত গোৱাৰ পিছত सारे जहां से अच्छा हिंदुस्तान हमारा, our India is better than all the countries of the world, এই নাটটো পৰিৱেশন কৰে হযৰত আলহাজ হযৰত মৌলানা ৱাহিদুৰ ৰহমান মাজাহিৰি চাহেবে। गुर्बत में हो अगर हम, रहता है दिल वतन में। गुर्बत में हो अगर हम, रहता है दिल वतन में। समझो वही हमें भी दिल हो जहाँ हमारा सारे जहाँ से सबसे ऊंचा हमसाया आसमां का, पर्वत सबसे ऊंचा हमसाया आसमां का। वो संतरी हमारा, वो पास बा हमारा, हमारा सारे जहां से अच्छा। हिंदुस्तान हमारा, हमारा सारे जहां से अच्छा। गोदी में खेलती है इसकी हजारों नदियाँ, गोदी में खेलती है इसकी हजारों नदियाँ। गुलशन है जिसके नाम से रश के गिना हमारा, हमारा सारे जहां से अच्छा। আলহামদুলিল্লাহ, আমি জানিবলগীয়া এইখিনি আমি সকলোৱে জানো
নাম পৰিৱেশন কৰি শেষ হোৱাৰ পিছত চৌধুৰী মুদাৰিছ হজৰত মৌলানা মুফতি আহছান আলী কাছিম চাহেবে গণতন্ত্ৰ দিৱসৰ বিষয়ে কিছু কথা ৰাখে। ইয়াৰ আগত প্ৰায় 250 বছৰ ইংৰাজসকলে ভাৰতবৰ্ষত আলিম ওলামা লগতে ভাৰতবৰ্ষৰ সকলো হিন্দু মুছলমান নিৰ্বিশেষে সকলোৱে একত্ৰিত হৈ আমাৰ দেশখন ইংৰাজৰ হাতৰ পৰা স্বাধীন হোৱাত সহায় কৰিছিলে আৰু তেওঁলোকে ত্যাগ স্বীকাৰ কৰিছিলে। 1947 চনৰ 15 আগষ্টৰ দিনাখন আমাৰ দেশখন ইংৰাজৰ হাতৰ পৰা আজাদটো হৈ গ'ল, কিন্তু এই দেশখন চলিবৰ কাৰণে এখন কানুন বা সংবিধানৰ প্ৰয়োজন হৈছিলে, যাৰ কাৰণে এখনি 26 জানুৱাৰী দিনাখন গোটেই ভাৰতবৰ্ষতে এই কানুন আৰু সংবিধানখন লাগু কৰা হৈছিলে, প্ৰচলিত কৰা হৈছিলে, যাৰ কাৰণে আমি প্ৰত্যেক বছৰে আমি প্ৰত্যেকৰেই দিলত এই দেশৰ যি ইতিহাস আছে থকাটো আৰু আমি সকলোৱে জনাটো আমাৰ কাৰণে একান্ত জৰুৰী হয়। আলহামদুলিল্লাহ নাহমাদুহু ওয়া নুসাল্লি আলা রাসূলিহিল কারীম আম্মা বা'দ। আজি সদৌ শেষত জালুকুটি আনোৱাৰুল উলুম মাদ্ৰাছাৰ গণৰাজ্য কাৰ্যকৰী দিৱসত সমিতিৰ উপস্থিত সভাপতি থকা হজৰত মৌলানা ৰৌছন জামাল চাহেবে জালুকুটি আনোৱাৰুল উলুম গণতন্ত্ৰ মাদ্ৰাছাৰ দিৱসৰ মুহূৰ্ত ইয়াৰ অন্তৰ্নিহিত উদ্দেশ্য সন্মানীয় ও ছাত্ৰসকলৰ দেশপ্ৰেম সম্পাদক ও ছাত্ৰসকলৰ ডাঙৰীয়াকে ভৱিষ্যতৰ প্ৰমুখ্য বিষয়ে কৰি বক্তৃতা দিয়ে। এই গণৰাজ্য দিৱসত উপস্থিত থকা জালুকুটি আনোৱাৰুল উলুম মাদ্ৰাছাৰ কাৰ্যকৰী সমিতিৰ উপসভাপতিদ্বয়, বিষয়ববীয়াসকল আৰু মোৰ অতি শ্ৰদ্ধাৰ এই জালুকুটি আনোৱাৰুল উলুম মাদ্ৰাছাৰ সদৰ মুদাৰিছ মহোদয়কে প্ৰমুখ্য কৰি এই গণৰাজ্য দিৱসত উপস্থিত থকা সন্মানীয় শিক্ষাগুৰুসকল আৰু ছাত্ৰসকল, যিহেতু আজি আমি গণৰাজ্য দিৱসৰ পতাকাৰ তলত সকলোৱে থিয় হৈছোঁ, সেইকাৰণে ময়ো নকৈ নোৱাৰিছোঁ, দুআষাৰ হ'লেও মই ক'ব বিচাৰিছোঁ। কথা হ'ল, এই গণৰাজ্য দিৱসক আমি গণৰাজ্য দিৱস হিচাপে কিয় মানো আমি শুনিছোঁ। কথা হ'ল 1950 চনৰ 26 জানুৱাৰী দিনটোত আমাৰ যিখন ইণ্ডিয়ান কনষ্টিটিউশ্যন, যি সংবিধান, এই সংবিধানখন আপোনাৰ কি কৰিছিলে, লাগু কৰা হৈছিল। কনষ্টিটিউশ্যন মানে হৈছে যে দেশত চলা ফিৰা নীতি নিয়ম কেনেকৈ হ'ব, কেনেকৈ চলিম, কেনেকৈ থাকিম, সেইটো হিচাপত এখন যি সংবিধান হৈছিলে। আৰু ইণ্ডিয়ান কনষ্টিটিউশ্যনত কি আছে, ডেমক্ৰেচি, মানে সকলো মানুহে খোৱা বোৱা থকাৰ কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ আজাদিকৈ যাতে চলিব পাৰে, তাৰে কিছু সংবিধান হৈছে। গতিকে মহতৰম আজিজ, মই ক'ব বিচাৰিছোঁ যে আজি এই সংবিধানত প্रण লৈ 1950 চনত যি সংবিধান বনাইছিলে বুদ্ধিজীৱীসকলে, আলিমসকলে, আজি সেই গতিকে মই ক'ব বিচাৰিছোঁ যে আমি সেই সংবিধানখনৰ ওপৰত আপুনি মই খুব বেছি দৃষ্টি কৰিব লাগে। আজি বৰ্তমান জামানাত আপুনি মই, আপোনাৰ মোৰ যি জাতি আছে, এই জাতিয়ে আজি এডুকেশ্যন এনেকুৱা কৰিব লাগে, আগত যেনেকৈ আলিম উলামাসকলে, আমাৰ পূৰ্বপুৰুষসকলে আমাৰ কাৰণে যি কষ্ট যি স্বীকাৰ কৰিছে, সেই কষ্টক আমি আকৌ পুনৰাবৃত্তি কৰি যে আমি এনেকুৱা এজন মহাপুৰুষৰ দৰে হ'ব লাগিব, যাৰ বাবে আপুনি মই, আপোনাৰ মোৰ এডুকেশ্যন যি শিক্ষাৰ অৰ্হতা, তাক আমি অধিক পাৰদৰ্শিতা কৰিব লাগিব। গতিকে মই এই সময়তে মই সকলো ছাত্ৰবৃন্দকে মই ক'ব বিচাৰিছোঁ, আমাৰ যিহেতু উঠি অহা প্ৰজন্ম, আপুনি মই উঠি আহিছোঁ, গতিকে আপোনাৰ মোৰ কৰ্ম লক্ষ্য যে আমি দেশৰ কাৰণে এনেকুৱা এজন আপোনাৰ দেশভক্তি ব্যক্তি হ'ব লাগিব, আপোনাৰ মোৰ ব্যক্তিত্বৰ ওপৰত গোটেই দেশে যাতে আপোনাৰ কি হয়, নাম ল'ব পাৰে, তেনেকুৱা এজন ব্যক্তি বা তেনেকুৱা এটা পাৰদৰ্শিতা থকা এজন ল'ৰা বা সুযোগ্য সন্তান আপুনি মই হ'ব লাগিব। গতিকে মই এই গণৰাজ্য দিৱসৰ আপোনাৰ
আপোনাৰ উচিলাই মই আজি আপোনালোকক সকলোকে মই অনুৰোধ কৰিব বিচাৰিছোঁ, আপোনাৰ অদূৰ ভৱিষ্যতলৈকে আমি আমাৰ মুছলমানৰ যি দুৰ্দশা বৰ্তমান চলি আছে, এই দুৰ্দশা যাতে নাহে আৰু এই দুৰ্দশা যাতে নহয়। কেতিয়া নহ'ব? যেতিয়া আপুনি মই সুযোগ্য হিচাপত ভাল হিচাপত শিক্ষা আপোনাৰ আৰোহণ কৰিব পাৰিম, শিক্ষা আহৰণ কৰিব পাৰিম, আৰু সেই শিক্ষাই আপোনাক মোক এই দেশত সহজভাৱে চলাত সহায় কৰিব। গতিকে মই খুব বেছি নকৈ এই চমু বক্তব্য কৈ আজি গণৰাজ্য দিৱসৰ উচিলা কৰিয়ে ভৱিষ্যত আপোনাৰ দিনৰ উজ্জ্বল কামনা কৰিছোঁ। আৰু এই গণৰাজ্য দিৱসত যিসকলে আহি আমি এই পতাকাৰ তলত উপনীত হৈছোঁ, সকলোকে মই জালুকুটি আনোৱাৰুল উলুম মাদ্ৰাছাৰ ফালৰ পৰা অশেষ শ্ৰদ্ধা আৰু মৰম যাচি মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ। আলহামদুলিল্লাহি ৰাব্বিল আলামিন।